So hello friends, welcome to my YouTube channel. How can I help you there? Today I am making a video for the polytechnic student. So polytechnic course to ki hoy difference between polytechnic or BTech course. Polytechnic course korle ki hoy ba BTech korle ki hoy. So polytechnic course it is a 3 years course. BTech course is a 4 years course. So for the Assam, I will say first for the Assam candidate. So Assam this year Assam does not conduct entrance exam for paid exam, that is polytechnic admission test. But যিবিলাক আসামিজ ষ্টুডেণ্ট আছে অসমৰ ষ্টুডেণ্ট বা অসমৰ যিবিলাক ষ্টুডেণ্ট সেইসকল ষ্টুডেণ্ট কি কৰে মানে অল ইণ্ডিয়াৰ ষ্টুডেণ্ট কি কৰিব পাৰিব CIT তেওঁলোকে ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং কৰিব পাৰিব চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি যিটো তোমাৰ কোকৰাঝাৰ আছে অসমত আছে। সো যিসকল ষ্টুডেণ্টে পলিটেকনিকত কৰিব বিচাৰিছে সেইসকল ষ্টুডেণ্টে মই কৈছোঁ তোমালোকে CITত গৈ এডমিশ্যন ল'ব পাৰা আৰু তোমালোকে CITত এডমিশ্যন মানে অনলাইন চলি আছে ফৰ্ম ফিল আপ চলি আছে CITadmission.in তোমালোকে প্ৰম' যিকোনো ব্ৰাউজাৰত মাৰিলে আহি যাব আৰু মই ডিছক্ৰিপশ্যনত লিংক দি দিম, টেনশ্যন ল'ব নালাগে। কেনেকৈ এডমিশ্যন ল'ব লাগে মই নেক্সটত ভিডিঅ' দিম আৰু একো নাই তোমালোকে ফৰ্মটো ফিল আপ কৰি এণ্ট্ৰেঞ্চ দিব লাগে তাৰপিছত কাউন্সেলিং কৰিলে তোমালোকে CITত চিট পাই যাবা আৰু তাতে ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং কোৰ্ছ ডেট ইজ পলিটেকনিক কোৰ্ছ কৰিব পাৰা প্লাছ 3 ইয়াৰ্ছ BTech কোৰ্ছো কৰিব পাৰা তোমালোকে তাত কৰিলে মানে ভাল হয় তাত কোনো ইণ্টাৰেষ্ট দিব নালাগে ডাইৰেক্টলি ডিপ্ল'মা প্লাছ BTech কৰা হৈ যায় তাতে হা। আৰু এতিয়া কথা হলো polytechnic course how to difference between polytechnic or BTech. So polytechnic course also 3 years and diploma is also BTech is 4 years. You can complete polytechnic called junior engineer, you can complete BTech called engineer. So polytechnic you can complete polytechnic also called engineer, you can complete BTech also called engineer. How to difference? So yes, some difference polytechnic or BTech course, that is the course that is you can do diploma you can do polytechnic in civil engineering course, diploma in civil engineering course. So BTech course যিবিলাক তোমালোকক পঢ়োৱা হয় that is যিবিলাক সাবজেক্ট পঢ়োৱা হয় ডিপ্ল'মাটো পলিটেকনিকতো সেইবোৰ সাবজেক্টে পঢ়োৱা হয় বাট দুটা সেমিষ্টাৰ অলপ তাতে বেছি ইয়াতে অলপ কম ইয়াতে থিওৰিটিকেলটা অলপ বেছি থাকিব ইয়াতে প্ৰেক্টিকেলটো বেছি থাকিব। বাট আজিকালি কি হয় এইটো এটা হায়াৰ ষ্টাডি মানে পলিটেকনিকত কি হয় তোমাক মানে হায়াৰ ষ্টাডিৰ বেছি তোমাক পঢ়োৱা হয় মানে তুমি যাতে তুমি ভালকৈ ভাল এটা ইঞ্জিনিয়াৰ হ'ব পাৰা সো মানে বহুত এটা ভাল স্কিল দিয়া হয় পলিটেকনিকত। সো যদি কোনোবাই যদি ইঞ্জিনিয়াৰিঙৰ ফিল্ডত যাব খোজে আই কেন suggest you can do polytechnic যদি ভাল ইঞ্জিনিয়াৰ হ'ব বিচাৰে। IIT NIT চোৱা তাতে পঢ়ি তুমি নলেজ পোৱা স্কিল পোৱা নাযায়। মই কওঁ IIT NIT মই নিজে পলিটেকনিক পঢ়িছোঁ। চ' পলিটেকনিক কোৰ্চটো কি হয় তুমি পঢ়িলে তুমি যাতে আগত BTech কৰিব পাৰা মানে তুমি অপৰচুনিটি থাকে বহুত গভৰ্ণমেণ্ট জব যদি তোমাৰ পলিটেকনিকৰ যিবিলাক জব ওলায় তাতে তুমি এপ্লাই কৰিব পাৰা যিবিলাক তোমাৰ মানে পলিটেকনিকৰ যিবিলাক জব ওলায় তাতে এপ্লাই কৰিব পাৰা BTechৰ যিবিলাক জব ওলায় তাতে এপ্লাই কৰিব পাৰা। চ' বহুত অপৰচুনিটি দুটা তোমালোকৰ অপৰচুনিটি থাকে মানে বহুত ভাল এটা অপৰচুনিটি অকল BTech তুমি যদি ক্লাছ 12 পাছ কৰি ছায়েন্সৰ পৰা পাছ কৰি তুমি BTech কৰিলা মানে 12 পাছ কৰি তুমি BTech কৰিলা ডাইৰেক্ট এণ্ট্ৰি লৈ BTech কৰাৰ পিছত তুমি যাত লিখা থাকিব যে অনলি ফৰ BTech ষ্টুডেণ্ট এপ্লাই কৰিব তাতে তোমালোকে সেই পাৰ্টিকুলাৰ জবতে এপ্লাই কৰিব তাতে কিছুমান জব ওলাই যে অনলি ফৰ এপ্লাই ফৰ ডিপ্ল'মা ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট বা পলিটেকনিক ফৰ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট চ' সেইবিলাকৰ পৰা যিবিলাক পলিটেকনিক কৰিছে সেইবিলাকে জবত এপ্লাই কৰিব পাৰিব ইঞ্জিনিয়াৰিঙৰ জবত। চ' কিছুমান ষ্টেটত কি হয় আজিকালি কি হয় কিছুমান ষ্টেটত ডাইৰেক্টলি কি হয় মানে ষ্টেট লেভেলত কি হয় ডাইৰেক্টলি জুনিয়ৰ ইঞ্জিনিয়াৰিঙত মানে পষ্ট ওলাই দিয়ে অনলি মানে পলিটেকনিক ষ্টুডেণ্ট লাগে জুনিয়ৰ ইঞ্জিনিয়াৰিঙত। চ' কি হয় পলিটেকনিক কৰিলে তোমাৰ অপৰচুনিটি বেছি থাকে ফৰ গভৰ্ণমেণ্ট অলছ' প্ৰাইভেট ছেক্টৰত যাব পাৰা আৰু BTechটো কি হয় ফৰ BTech কৰিলে তোমালোকে এটা চিনিয়ৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰিঙত তোমাৰ মানে হাই লেভেলৰ জবত অলপ এপ্লাই কৰিব পাৰা BTech কৰিলে মানে তোমাৰ কোৱালিফিকেশ্যনটো বেছি থাকে। চ' যদি তুমি পলিটেকনিক কমপ্লিট কৰা আই কেন ছাজেষ্ট ইউ কেন গ' লেটাৰ এণ্ট্ৰি এডমিশ্যন ইন BTech। চ' তুমি BTech যদি তুমি কমপ্লিট কৰা পলিটেকনিক তুমি BTechত এডমিশ্যন লোৱা মই ছাজেষ্ট কৰোঁ। আৰু চোৱা মই কিছুমানে কয় যে IIT NIT তুমি পঢ়া চ' তুমি
কিছুমান চোৱা পলিটেকনিক কৰিলে কি তোমাৰ স্কিলটো আহি যায়, তোমাক ভালকৈ শিকোৱা হয়। চ' তাৰপিছত তুমি হেৰি কৰা মানে বিটেক কৰা। চ' বিটেক পলিটেকনিক কমপ্লিট কৰাৰ পিছত তুমি বিটেক কৰিলা, বিটেক তুমি আকৌ আৰু এটা ভাল স্কিল পালা, তাত তুমি ভালকৈ শিকিলা তাতে। ইয়াতে অলছো তুমি ইঞ্জিনিয়াৰ, তুমি তাতে ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট হৈয়ে থাকিলা, ইঞ্জিনিয়াৰ তাতে তুমি বনি গ'লা ইঞ্জিনিয়াৰ। তাৰপিছত তুমি আকৌ চিনিয়ৰ মানে তুমি বিটেক কৰিলা, তো এতিয়া তোমাৰ কিমান মানে এটা এক্সপিৰিয়েঞ্চৰ নিচিনা হৈ যায় না, ভাল লাগে ন। চ' তোমালোকে পলিটেকনিক কৰিব পাৰা এণ্ড অলছ' বিটেকো কৰিব পাৰা। বিটেক যিবিলাক ক্লাছ 12 ছায়েন্সৰ পৰা হৈছে তেওঁলোকে CEE বা JEE ডিকেন তোমালোকে এডমিশ্যন ল'ব পাৰা। আৰু অসমৰ যিবিলাক ষ্টুডেণ্ট পলিটেকনিক পাছ কৰি বিটেকত এডমিশ্যন লয় তেওঁলোকৰ কাৰণে গভৰ্ণমেণ্টে 15% ছিট লেটাৰ এণ্ট্ৰি ছেকেণ্ড ইয়াৰত এডমিশ্যনৰ কাৰণে মানে ডাইৰেক্টলি বিটেকত ছেকেণ্ড ইয়াৰ এডমিশ্যন পাই লেটাৰ এণ্ট্ৰি থ্ৰু দি জইন লেটাৰ এণ্ট্ৰি এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে তেওঁলোকে এণ্ট্ৰেন্স দিব পাৰে অসমৰ যিবিলাক ষ্টেট লেভেল ইঞ্জিনিয়াৰিং কলেজ আছে সেইবিলাক। থেংক ইউ, ভিডিঅ'টো ফুল্লি ৱাটচ কৰিবৰ বাবে, থেংক ইউ।